নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কহি পাঠলৈ। অহা দেওবাৰে হ'ব লগা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছাম ছেক্ৰেটেৰিয়েট উক্ত পদবীৰ এক্সামৰ বাবে আমি এখন মডেল কুৱেশ্যন পেপাৰ কালি 7 বজাত ইভিনিং 7 বজাত আমি আগবঢ়াইছিলোঁ আপোনালোকৰ বাবে আৰু আপোনালোকক কথা দিছিলোঁ যে বাই টুডে মৰ্ণিং আমি উক্ত পেপাৰখনৰ এনচাৰ কি আৰু এডিশ্যনেল এক্সপ্লেনেশ্যন আপোনালোকক প্ৰভাইড কৰিম। চ' দিছ ইজ দ্য ফাৰ্ষ্ট পাৰ্ট অফ ডেট এনচাৰ কি ছলভিং ভিডিঅ'। ইয়াত আমি প্ৰথম 70টা প্ৰশ্ন য'ত ইংলিছ গ্ৰামাৰ পৰ্শ্যনখিনি আৰু লগতে GS পৰ্শ্যনখিনি সেইখিনি কভাৰ কৰিম আৰু ইয়াৰ নেক্সট পাৰ্টটো আপোনালোকে কিছু সময়ৰ পিছতেই চাব পাৰিব। চ' তাত বাকী ৰৈ যোৱা যি 55টা কুৱেশ্যন য'ত কম্পিউটাৰ নলেজ, দেন নিউমেৰিকেল এপ্টিটিউড আৰু আছামিজ স্কিল বা আছামিজ লেংগুৱেজ টেষ্ট পৰ্শ্যনখিনি সেইখিনি আমি কভাৰ কৰিম। চ' দুটা পাৰ্টত এই ভিডিঅ' চিৰিজটো উপলব্ধ হ'ব। আপোনালোকে দুইটা পাৰ্ট চাবৰ বাবে অনুৰোধ কৰিলোঁ আৰু দুইটা পাৰ্টত অভাৰঅল আমি 125টা MCQ ছল্ভ কৰিবলৈ যত্ন কৰিম। চ' পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ। ইয়াত ইতিমধ্যে আমি কুৱেশ্যন পেটাৰ্ণটো আপোনালোকে যদি এটেম্প কৰিছে তেতিয়াহ'লে গম পাইছেই। চ' ফাৰ্ষ্ট 70 কুৱেশ্যন আমি এই পাৰ্টটোত ছল্ভ কৰিম আৰু বাকী ৰৈ যোৱা যি 55টা সেইটো পাৰ্ট 2ত হ'ব। চ' কিছুমান ডিৰেকশ্যন আমি দিছিলোঁ, 2 ঘণ্টাৰ ভিতৰত আপোনালোকক সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ আৰু এই কুৱেশ্যনসমূহ প্ৰায়ভাগ কুৱেশ্যনেই আমি বিভিন্ন ইণ্টাৰনেটৰ চ'ৰ্চৰ পৰা কালেক্ট কৰিছোঁ, কিন্তু আমি আমাৰ ফালৰ পৰা এডিশ্যনেল ইনফৰ্মেশ্যন আৰু ৰিলেভেণ্ট ফেক্সুৱেল ডিছকাশ্যন প্ৰভাইড কৰিবলৈ যত্ন কৰিছোঁ আৰু লগতে অনুৰোধ জনাইছোঁ যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফেচবুক, টুইটাৰ বা ইনষ্টাগ্ৰাম জাতীয় যিসমূহ ছ'চিয়েল মিডিয়া হেণ্ডেল আছে তাতো আমাক ফ'ল' কৰিবলৈ অনুৰোধ জনালোঁ যাতে এনেধৰণৰ ফিউচাৰ কণ্টেণ্টসমূহ আপোনালোকে ক্ৰমাগতভাৱে লাভ কৰি থাকে। চ' পাৰ্ট এ আমি চাওঁ প্ৰথমতে কুৱেশ্যন 1 to 35 জেনেৰেল ইংলিছ। চ' ফাৰ্ষ্ট কুৱেশ্যন ইয়াত কাৰেক্ট স্পেলিং প্ৰভাইড কৰিব কৈছিল ৰেনিছা। চ' ৰেনিছাৰ কাৰেক্ট স্পেলিংটো হৈছে অপশ্যন বি যিটো উল্লেখ আছে RENASSANCE। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 ইয়াত 4টা শব্দ দিয়া হৈছিল, তাৰ যিটো কাৰেক্ট স্পেলিং সেইটো হৈছে একুইটেড, অপশ্যন ডিত যিটো উল্লেখ আছে। চ' ফাৰ্ষ্ট এক্সেছৰি দিছিল, তাৰ স্পেলিংটো হৈছে এইটো ACCESSORY। দেন এক্সিডেণ্টলি দিছিল, চ' ইয়াত ডাবল এল লাগিব, এক্সিডেণ্টলি ACCIDENTALLY। নেক্সট এবচেঞ্চত SENSE নহয়, SENCE হ'ব আৰু একুইডটো এইটো শুদ্ধ। চ' অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 3 to 7ত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন কুৱেশ্যন আছিল। চ' কুৱেশ্যন নম্বৰ 3টো হৈছে এ হেটাৰ অফ নলেজ, লাৰ্ণিং, ৰিজনিং অৰ ডিবেট। যোনে জ্ঞান চৰ্চা বা জনাৰ বিষয়ে কোনো আগ্ৰহী নহয়, যিহেতু ঘৃণা কৰে ৰিজনিং বা ডিবেট, তেওঁক মিছ'লজিষ্ট বুলি কোৱা হয়। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। চ' ফাৰ্ষ্টটো আছিল বিব্লিঅ'ফাইল। বিব্লিঅ'ফাইল মানে হৈছে যিয়ে কিতাপ পঢ়ি ভাল পায়, হু পজেছ গ্ৰেট লাভ ফৰ বুকছ। নেক্সট আছিল ফিল'লজিষ্ট। চ' ফিল'লজিষ্ট মিনছ লাৰ্ণাৰ অফ লেংগুৱেজ অৰ লিংগুইষ্ট। নেক্সট মিছ'জিনিষ্ট আছিল। মিছ'জিনিষ্ট হৈছে যিয়ে নাৰীক ঘৃণ কৰে বা এ পাৰ্চন হু হেটছ ওমেন। আৰু লাষ্টত যিটো মিছ'লজিষ্ট আছিল সেইটো এই কুৱেশ্যনত সোধা এনচাৰটো। চ' অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4 এ পাৰ্চন হু লভছ এভৰিবডি। চ' এইটোৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চিত উল্লেখিত আল্ট্ৰুইষ্টিক। চ' কসম'পলিটান প্ৰথম অপশ্যনটো আছিল। কসম'পলিটান মানে হৈছে ইনক্লুডিং পিপল ফ্ৰম মেনি ডিফাৰেণ্ট কাণ্ট্ৰিজ। বিভিন্ন দেশৰ পৰা যেতিয়া একেলগে কভাৰ আপ কৰা হয় তেতিয়া সেইটো কসম'পলিটান বুলি কোৱা হয়। নেক্সট আছিল ফেট্ৰিচাইড। চ' ফেট্ৰিচাইড মানে হৈছে নিজৰ ভাই ভনী ককাই ভাইক হত্যা কৰা, দ্য কিলিং অফ ওনছ ব্ৰাদাৰ অৰ চিষ্টাৰ। নেক্সট আল্ট্ৰুইষ্টিক আছিল, যিটো ইয়াত শুদ্ধ উত্তৰ। আল্ট্ৰুইষ্টিক মানে হৈছে শ্বয়িং এ ডিছইণ্টাৰেষ্টেড অৰ চেল্ফলেছ কনচাৰ্ণ ফৰ দ্য ৱেল বিং অফ আদাৰ্ছ, আনচেল্ফিছ। কোনো স্বাৰ্থবিহীনভাৱে আনৰ ভাল চিন্তা কৰা, আনৰ বাবে ভাল কিবা কৰাৰ যি ইচ্ছা পুহি ৰাখে তেওঁক আল্ট্ৰুইষ্টিক বুলি কোৱা হয়। আৰু এৰিষ্ট্ৰকেট আমি সকলোৱে জানো হি ইজ এ নবল মেন। নেক্সট কুৱেশ্যন নম্বৰ 5ত কৈছিল যে ইণ্টাৰনেশ্যনেল কিলিংছ ডিষ্ট্ৰাকশ্যন অফ ৰেচিয়েল গ্ৰুপছ, তাক কি বুলি কোৱা হয়, সেইটো জেন'চাইড বুলি কোৱা হয়। মেট্ৰিচাইড মানে হৈছে কাৰোবাৰ মাতৃক হত্যা কৰা, কিলিং ওৱানছ মাদাৰ। নেক্সট ৰেজিচাইড আছিল, ইট ইজ দ্য একশ্যন অফ কিলিং এ কিং। নেক্সট হোমিচাইড আছিল, ইট ইজ দ্য কিলিং অফ ওৱান পাৰ্চন বাই আনাডাৰ। আৰু লাষ্টৰ অপশ্যনটোত যিটো জেন'চাইড দিয়া আছিল, জেন'চাইড মানে হৈছে দ্য ডেলিভাৰেট কিলিং, ইচ্ছাকৃত হত্যা অফ এ লাৰ্জ গ্ৰুপ অফ পিপল, স্পেচিয়েলি দ'জ অফ এ পাৰ্টিকুলাৰ নেশ্যন অৰ এথনিক গ্ৰুপ অৰ পাৰ্টিকুলাৰ ৰেচ। চ' অপশ্যন ডি ইজ কাৰেক্ট হিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 6ত সুধিছে এ চিষ্টেম অফ গভৰ্ণমেণ্ট বাই ওৱান পাৰ্চন উইথ এবছলিউট পাৱাৰ। যেতিয়া কেৱল মাত্ৰ এজন ব্যক্তিয়ে তেওঁ সম্পূৰ্ণ ক্ষমতা তেওঁ উপভোগ কৰে তেতিয়া তাক অট'ক্ৰেচি চলা বুলি কোৱা হয়। নেক্সট ছ'চিয়েলিজিম, য'ত পলিচি অৰ প্ৰেক্টিছ বেছড অন দ্য পলিটিকেল এণ্ড ইকনমিক থিয়ৰী অফ ছ'চিয়েলিজিম। এই পাৰ্টিকুলাৰ কনচেপ্টটোত সেই পাৰ্টিকুলাৰ আইডিঅ'লজিটোৰ ওপৰত যেতিয়া পলিচি মেকিং হয় তেতিয়া ছ'চিয়েলিষ্ট এটা গভৰ্ণমেণ্ট বুলি কোৱা হয় তাক। নেক্সট এনাৰ্কি হৈছে ষ্টেট অফ ডিছঅৰ্ডাৰ ডিউ টু এবচেঞ্চ অৰ নন ৰিকগনিশ্যন অফ অথৰিটি অৰ আদাৰ কণ্ট্ৰলিং ছিষ্টেম। য'ত কোনো প্ৰশাসক নাথাকে বা কোনো প্ৰশাসকক য'ত ফৰ্মেলি ৰিকগনাইজ কৰা নহয় তেতিয়া তাত এনাৰ্কি চলিছে বুলি কোৱা হয়। আৰু ডেম'ক্ৰেচি আমি সকলোৱে জানো ইজ এ চিষ্টেম অফ গভৰ্ণমেণ্ট বাই দ্য হোল পপুলেশ্যন অৰ অল দ্য এলিজিবল মেম্বাৰ অফ এ ষ্টেট, টিপিকেলি থ্ৰু ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। ইন অলমষ্ট অল দ্য কেছেছ যেতিয়া নিৰ্বাচিত প্ৰতিনিধিৰে শাসন চলে তেতিয়া তাক ডেম'ক্ৰেচি বুলি
বুলি কোৱা হয় question number 7 ত কৈছিল যে to examine one's own thoughts and feelings তাক কি বুলি কোৱা হয় হেতু হৈছে introspection so ইয়াত চাৰিটা অপচন আছিল ফাৰ্স্ট আছিল meditation আমি সকলোৱে জানো next retrospection so retrospection মানে হৈছে পূৰ্বতে অৰ্থাৎ অতীত কালত কৰা কিবা ঘটনা যেতিয়া আমি ঘূৰি চাওঁ যেতিয়া তাৰ বিষয়ে আলোচনা কৰো চিন্তা চৰ্চা কৰো সেই একচনটোক retrospection বুলি কোৱা হয় it is the action of looking back on or reviewing past events or situations especially those in one's own life যেটা নিজৰ জীৱনৰ আলোচনা কৰা হয় বা analysis কৰা হয় next reflection আছিল so reflection it is a thing that is a consequence of or arises from something else ইয়াত physicsৰ meaningটো নহয় ইয়াত literally তাৰ অৰ্থ কোৱা হৈছে আৰু লাষ্টৰ অপচনটো আছিল introspection so introspection মানে হৈছে the examination or observation of one's own mental and emotional process যেটা নিজৰ মানসিক বা ইমোশনাল যেটো পৰিক্ৰমা হেতু যেটা এনালাইজ কৰা হয় হেতু যেটা এক্সামিন কৰা হয় তেতিয়া হেতুক ইন্ট্ৰস্পেকশন কৰা বুলি কয় নেক্সট কোৱেশ্চন 8 to 12 ত ৰিএৰেঞ্জ কৰিব দিছিল সো ইয়াত 1 2 3 4 ত চাৰিটা পাৰ্ট ৰখা হৈছে যাক প্ৰপাৰ সিকোয়েন্স কৰিব দিয়া হৈছিল সো ইয়াৰ প্ৰপাৰ সিকোয়েন্স অৰ্ডাৰটো ইয়াত উল্লেখ কৰা ধৰণে অপচন এ 2143 অৰ্থাৎ too many cases still lie pending because it was not confirmed that the accused really is the convict so 2143 next question 9 ত PQRS হিচাপে চাৰিটা ফ্ৰেগমেন্ট ৰখা হৈছিল ইয়াৰ কাৰেক্ট যেটো সিকোয়েন্স হেতু স্টেট অপচন বি যেটো আছে QSRP অৰ্থাৎ in view of the prevailing weather conditions agricultural experts have advised the farmers to smoke their fields during the night to protect vegetable from cold next 10 ত PQRSTU ইয়াত 6টা ফ্ৰেগমেন্ট দিয়া হৈছে আৰু 6টাই তাক প্ৰপাৰ সিকোয়েন্স অৰেঞ্জ কৰিব দিয়া হৈছিল প্ৰপাৰ সিকোয়েন্সটো হৈছে QPSURT অৰ্থাৎ religion has been used both as a weapon of isolation and as morphia to dull awareness about real problems like education health and employment বা unemployment whatever it is so sequence to is a QPSURT আৰু QPSURT এটো কোনটো শুদ্ধ ইয়াত অপচন B2 QPSURT next question 11 ত PQRS চাৰিটা দিয়া হৈছিল so তাৰ কাৰেক্ট সিকোয়েন্সটো হৈছে SRQP অৰ্থাৎ this allows students to work free from distraction and forces them to rely on nothing more than the text to derive their answers so simply to inverted sequence হেতুৱে হৈছে কাৰেক্ট সিকোয়েন্স SRQP আৰু question number 12 ত ইয়াত ফাৰ্স্ট আৰু 6th এই দুটা স্টেটমেন্ট অলৰেডি দিয়া হৈছে so মাজৰ এই চাৰিটা প্ৰপাৰ সিকোয়েন্সৰ এৰেঞ্জ কৰিব দিছিল সেই সিকোয়েন্সটো হৈছে SPRQ অপচন B2 so কি হৈছে pollution has been defined এটো ফাৰ্স্টত থাকিবই so pollution has been defined as the addition of any substance or form of energy to the environment at a rate faster than the environment can accommodate its dispersion breakdown or recycling or যেটো statement 6 ত যেটো দিয়া হৈছে হেতু লাষ্টত থাকিব বুলি কৈছো এতিমধ্যে or storage in some harmless form so option B is correct next 13 to 17 এইটা কোৱেশ্চনত চাৰিটা particularly underline portion দিয়া হৈছে তাৰ পৰা যেটো appropriate written Englishত যেটো error আছে হেতু ফেজ বা হেতু portion select কৰিব দিছে আৰু যদি ভুল নাই তেলে no error হিচাপে মাৰ্ক কৰিব পাৰে so first ত কৈছিল যে one of the policemen kept asking me what I was doing in a public park at that hour of the night so এটো আমাৰ বিবেচনাত কোনো ভুল নাই এটো কাৰেক্ট স্টেটমেন্ট হয় কোনো ইয়াত unusual বা error নাই so আমি no error অৰ্থাৎ E টো মাৰ্ক কৰিছো next 14 ত ইয়াত কৈছে the capital of Yemen is situating 2190 meters above the sea level so ইয়াত যেটো required sense হেতু হৈছে is situating নহয় এটো হ'ব is situated অৰ্থাৎ কোনখিনিত ভুল আছে এই B portionটো ভুল আছে so correct option will be option B next 15 ত ইয়াত কৈছে যে the captain along with his team are practicing very hard for the forthcoming match so ইয়াত ভুলটো কি হ'ব এটো are practicing নহব এটো কি হ'ব এটো is practicing হ'ব কিয়নো ইয়াত the captain along with his team কৈছে so along with যেটা কৈছে so এটো ultimately ই যেটো verb formত singular verb বুজাইছে অৰ্থাৎ captainৰ কথা ইয়াত কেৱল মাত্ৰ captainজনৰ কথাই কৈছে so required sense টো কি হ'ব are practicing to is practicing হ'ব আৰু যেটো portionত খেলিমেলি আছে এটো হৈছে portion B so B will be the correct answer next question 16 ত none of the two girls who were present appeared to be inclined to listen to Sen's advice so ইয়াৰ যেটো ভুল আছে হেতু হৈছে none নহয় তাৰতে neither হ'ব কিয়নো ইয়াত দুটা বুজোৱা হৈছে পাৰ্টিকুলাৰ দুটা বস্তুৰ মাজত যেতিয়া বুজাবলৈ কৰা হয় নেগেটিভ সেন্সত তেতিয়া তাক neither কোৱা হয় আৰু পজিটিভ সেন্সত either কোৱা হয় so ইয়াত none টো এটো নহব তাৰ পৰিৱৰ্তে কি হ'ব neither হ'ব so ইয়াত কাৰেক্ট যেটো portion হেতু হ'ব portion A so none of the two girls নহয় কি হ'ব neither of the two girls
Next 17th, I and my colleague have carefully considered the important issues raised by the report which you sent me and we have decided to take the following action. So ইয়াত যেটো required change সেইটো হ'ব I and my colleague এটো correct sequence নহয় তাৰ পৰিৱৰ্তে correct sequence to কি my colleague and I. So যেটো order of pronouns এই pronounsত ই ভুল ৰৈ গৈছে. So যেটো A portion, hey A portion to a bull, so A will be the correct answer. It does it a proper order of pronoun. Here to particular ruler I mean it was a rule 2-3-1. So 2-3-1 man gives a second person first ahibo, then third person ahibo or tar pisot he first person ahibo. Udaharon sorope you, he and I have finished the work. So yat jehetu you orthat second person nasil ei particular personotut. So third person first ahibo, third person is a my colleague or first person jetu I hetu second ahibo. So that will be the correct sequence my colleague and I. Aru in normal circumstances rule 2-3-1 apply hoy kintu jetia confession of guilt as express kora hoy orthat negative idea eta jetia portray kora hoy tetia rule 2-3-1 gets converted to rule 1-2-3. Aru hetu example eta ullekh kori disu hoise I, you and he are to blame. So yat jetu blame or kotha koise, so etu confession of guilt hoise. So yat first tote khodai responsibility kone lobo nije loa jabo. So yat 1-2-3 will be the proper sequence that first person to khodai first to ahibo jetia confession of guilt express kora hobo. Moving on, question number 18 to 22. Yat a particular underline zero phrase ase, he underline phrase tour proper meaning to ullekh koribo dise. So yat first to ki koise funny how you can get a bee in your bonnet about the most unlikely matters. So bee in your bonnet tar proper meaning to ki obsessed with an idea. Jetia eta particular idea re konoba manu obsessed hoi thake tetia tak literally bee in your bonnet buli বুজোৱা হয় বা সেই ফ্ৰেজটোৱে তাক ইন্ডিকেট কৰা হয়. নেক্সট ইয়াত যেটো আন্ডাৰলাইন পজিশন এটো কৈছে টু কাউন্ট হার চিকেন্স বিফোর দে হেডস্ট. সো সেন্টেন্সটো আপোনালোকে নিশ্চয় পঢ়িছিলে. সো ইয়াৰ প্ৰপাৰ মিনিংটো কি হ'ব ডোন্ট ৰিলাই অন ইট until you are sure of it. So আৰু ইয়াত থাকি গৈছে. So don't rely on it until you are sure of it. যেতিয়ালৈকে নিশ্চিত নহয় তেতিয়ালৈকে সম্পূৰ্ণৰূপে তাক বিশ্বাস কৰিব নালাগে বা সম্পূৰ্ণৰূপে ভৰসা কৰিব নালাগে. সেইটোৱে টু কাউন্ট হাৰ চিকেন্স বিফোৰ দে হেডস্টেৰে বুজোৱা হয়. নেক্সট 20ত কৈছে এ টেষ্ট অফ হিজ ওন মেডিচিন. সো এইটো কমন কুৱেশ্যন, এইটো সহজ, এইটো প্ৰায় ব্যৱহাৰ হয়. এ টেষ্ট অফ হিজ ওন মেডিচিন অৰ এ টেষ্ট অফ হাৰ ওন মেডিচিন হোৱাট এভাৰ ইট ইজ. সো তাৰ মানে হৈছে when one is treated the same way he she treats others. So এগৰাকী ব্যক্তি আনক যি ধৰণে ট্ৰিট কৰে তেতিয়া তেনে ধৰণৰ ট্ৰিটমেণ্ট যদি নিজে লাভ কৰে তেতিয়া সেইটোকে এ টেষ্ট অফ হিজ ওন মেডিচিন বা নিজৰ ঔষধৰ সোৱাদ পোৱা বুলি তাক কোৱা হয়. সো the option A is correct. নেক্সট ইয়াত কেৱল মাত্ৰ সেই ফ্ৰেজকেইটা পোনপটীয়াকৈ উল্লেখ কৰি দিয়া হৈছে. ফাৰ্ষ্টটো হৈছে টু ডাই ইন হাৰ্নেছ, আৰু যেতিয়া কৰ্তব্যৰত অৱস্থাত মৃত্যু হয়, যেতিয়া ৰিটায়াৰমেণ্টৰ আগতেই কোনোবাই প্ৰাণ হেৰুৱায় তেতিয়া তাক টু ডাই ইন হাৰ্নেছ বুলি কয়. অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ. আৰু ইয়াত কৈছে টু ফ্লাই অফ দ্য টেবল. চ' ফ্লাই অফ দ্য টেবল মানে হৈছে অপশ্যন ডিত যিটো উল্লেখ আছে টু লুজ ওৱানছ টেম্পাৰ. অ'কে, মুভিং অন কুৱেশ্যন নম্বৰ 23 to 25. ইয়াত কাৰেক্ট অপশ্যনটো চুজ কৰিব দিছে অপজিট ইন মিনিং, অৰ্থাৎ কি সুধিছে চিম্পলি এণ্টনিম সুধিছে. চ' এক্সোডাছ শব্দটোৰ অৰ্থ কি? এক্সোডাছ শব্দটোৰ অৰ্থ হৈছে এ মাছ ডিপাৰ্চাৰ অফ পিপল. যেতিয়া বহুত মানুহ একেলগে যেতিয়া এটা পাৰ্টিকুলাৰ জেগাৰ পৰা আঁতৰি যায় তেতিয়া তাক মাছ এক্সোডাছ হোৱা বুলি কোৱা হয়. আৰু ইয়াত এক্সোডাছৰ পোনপটীয়া যিটো বিপৰীতাৰ্থক শব্দ এণ্টনিম সেইটো হৈছে এৰাইভেল. এক্সোডাছ মানে হৈছে যোৱা, এৰাইভেল মানে হৈছে অহা. গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ. নেক্সট ফিয়াস্কো. চ' ফিয়াস্কোৰ অৰ্থ হৈছে ৰিজাল্ট অফ হিউমেন ফেইলাৰ. যেতিয়া এটা মানৱ সৃষ্ট কাৰণত যেতিয়া এটা ফেইলাৰ হয় চ' সেইটোক ফিয়াস্কো বুলি কোৱা হয়. আৰু যিহেতু ফিয়াস্কো মানে হৈছে হেৰুওৱা, লুজ কৰা, চ' তাৰ কমপ্লিট যিটো অপজিট সেইটো হৈছে এচিভমেণ্ট. অপশ্যন ডি. মুভিং অন কুৱেশ্যন নম্বৰ 25. ইয়াত কৈছে কণ্টিগুৱাছ. চ' কণ্টিগুৱাছৰ যিটো পোনপটীয়া অৰ্থ সেইটো হৈছে নেক্সট অৰ টুগেডাৰ ইন চিকুৱেঞ্চ টাচিং শ্বেয়াৰিং দ্য ছেইম বৰ্ডাৰ. চ' ইয়াৰ সম্পূৰ্ণ পোনপটীয়া যিটো বিপৰীতাৰ্থক শব্দ এণ্টনিম সেইটো হৈছে ছেপাৰেটেড. চ' কণ্টিগুৱাছ মানে হৈছে একেলগে থকা এটা চিকুৱেঞ্চত বা সীমা শ্বেয়াৰ কৰি থকা ইটো সিটোৰ লগত টাচ হৈ থকা. চ' ইয়াৰ পোনপটীয়া যিটো এণ্টনিম সেইটো এইখিনিৰ ভিতৰত হ'ব ছেপাৰেটেড, কিয়নো নেইবাৰিংটো এইটো ছেইম মিনিঙে বুজাব, এডজেচেণ্টটোৱে ছেইম মিনিঙে বুজাব, আৰু ইয়াত ছেপাৰেটটোৱে কমপ্লিট অপজিট মিনিং বুজাব. নেক্সট 26 to 27 এই দুটা প্ৰশ্নত আকৌ চিননিম বিচাৰিব দিছে, চিমিলাৰ ইন মিনিং. চ' ফাৰ্ষ্টটোত কৈছে ভৰেচিয়াছ. চ' ভৰেচিয়াছৰ যিটো চিননিম ইয়াত অপশ্যনখিনিৰ ভিতৰত সেইটো হৈছে ৰেভনাছ.
So ravenous ইয়াৰ অৰ্থ আৰু voracious ইয়াৰ অৰ্থ হৈছে wanting or devouring great quantities of food যেতিয়া এজন মানুহ খুব হাংগ্ৰি হৈ থাকে খুব ভোকাতুৰ হৈ থাকে আৰু যেতিয়া তেওঁ বহুত হিউজ এমাউণ্টৰ ফুড কণ্টেণ্ট তেওঁ খায় তেতিয়া সেইটো voracious nature বুলি কোৱা হয় আৰু নেক্সট 27ত কৈছে ponderous so ponderous মানে হৈছে ইয়াৰ বাল্কি তাৰ মিনিংটো হৈছে যেতিয়া শ্ল' এণ্ড ক্লামচি হৈ যায় কোনোবা তেওঁৰ খুব ডাঙৰ খুব বেছি ৱেইটৰ কাৰণে তেতিয়া তেওঁ ponderous হৈ যোৱা বুলি কোৱা হয় so bulky will be the right answer next 28 29 ইয়াত চাৰিটা অপচনৰ ভিতৰত যেটো ইনকাৰেক্ট অপচন হেতু চুজ কৰিব দিছে ওকে সো মনত ৰাখিব ইনকাৰেক্ট সো ইয়াত সিনোনিম অফ ইম্পাৰ্টিনেন্ট সুধিছে সো তাৰ মানে হৈছে তিনটা সিনোনিম আছে ইম্পাৰ্টিনেন্টৰ এই চাৰিটা অপচনৰ ভিতৰত আৰু হেগিটা কি কমে ইম্পুডেন্ট shameless আৰু insolent এটা impudent অৰ্থৰ মিনিং কি হেতু হৈছে not showing proper respect rude so এটোৰ বিপৰীত মিনিং কি হ'ব পলাইট ওকে সো বাকি তিনিউটাই হে একে মিনিংয়ে বুজাইছে যি প্ৰপাৰ সন্মান কৰিব নাজানে কাৰোবাক খুব ৰুড বিহেভিয়াৰ শোকেস কৰে তেওঁ ইম্পাৰ্টিনেন্ট নেচাৰ বুলি কোৱা হয় আৰু পলাইট যেটো হ'ব পলাইটটো তাৰ কমপ্লিটলি অপোজিট মিনিং হ'ব গতিকে পলাইট উইল বি দা কাৰেক্ট আনসাৰ অপচন ডি আৰু ইয়াত যেহেতু এন্টোনিম অফ ইম্পেকুনিয়াছ কৈছে সো চাৰিটা অপচনৰ ভিতৰত এটা এন্টোনিম নহয় সিনোনিম হ'ব তাৰ মানে সো ইয়াত যেটো সিনোনিম অৰ্থাৎ একে অৰ্থৰ হেতু শব্দ হৈছে impoverished সো এই দুইটা অৰ্থৰ মিনিং হৈছে having little or no money সো তাৰ বাদ বাকি wealthy prosperous আৰু opulent এই তিনিউটাই খুব ধনী বা খুব ধন টকা পইচাৰ সমৃদ্ধ তেনেকুৱা অৰ্থ বুজাইছে ইয়াত কেৱল মাত্ৰ impoverished টোহে ইয়াৰ সিনোনিম হৈছে সো এটো হৈছে ইনকাৰেক্ট অপচন সো অপচন সি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 30 to 35 ত সুইটেবল অল্টাৰনেটিভ চুজ কৰিব দিছে চাৰিটা অপচনৰ পৰা সো ইয়াত দুটা ব্ল্যাঙ্ক আছে ফাৰ্স্ট হৈছে ৰেশমা ট্ৰেভেল ড্যাশ হাৰ ফাদাৰ all dash the world when she was 12 years old আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেশমা ট্ৰেভেল with her father all over the world so over to yet second preposition hobo or 31 ot kudise that the manager has no supportive facts to speak dash so here শুদ্ধ উত্তৰটো হ'ব option c to উল্লেখিত of speak of শব্দটোৰ এটো ফ্ৰেজটো অৰ্থ হৈছে serve as evidence for something কিবা যেতিয়া প্ৰমাণিক কিবা তথ্য প্ৰদান কৰা হয় তেতিয়া এটো speak of বুলি কোৱা হয় so of will be the correct option next 32 ত কৈছে the father was anxious dash the safety of his daughter and said I will be with you dash a minute so I will be with you in a minute হেতুটো সকলোৱে জানো কিন্তু anxiousৰ ক্ষেত্ৰত anxious for নহলে anxious about এই দুইটা হ'ব পাৰে যেতিয়া anticipationৰ অৰ্থত ব্যৱহাৰ হয় তেতিয়া for হয় অৰ্থাৎ কিবা এটালে তেওঁ আগ্ৰহেৰে অপেক্ষা কৰিছে তেতিয়া for হ'ব পাৰে কিন্তু যদি apprehension যেতিয়া নেগেটিভ সেন্সত ব্যৱহাৰ কৰা হয় তেতিয়া হেতু about হয় সো ইয়াত যেহেতু জিয়েকৰ সেফটিৰ বাবে তেওঁ anxious হৈ আছিল সো ইয়াত কি ব্যৱহাৰ হ'ব about ব্যৱহাৰ হ'ব সো anxious about the safety of his daughter and said I will be with you in a minute next we are sorry question number 33 to repeat হৈ গল সো ইয়াত already আমি কৈছো speak of so serve as evidence for something হেতুৱে শুদ্ধ হ'ব next 34 ত I am sorry the house is not available any longer it dash to a timber tycoon so egita correct tense kudise so it has been sold hobo okay so I'm sorry the house is not available any longer it has been sold to a timber tycoon aru yet correct statement to uliabo dise so ei charita optioner ভিতৰত এটাই কেৱল মাত্ৰ সঠিক tense form টোত আছে আৰু হেতু হৈছে option b যেটো আছে he swore অৰ্থাৎ সম্পূৰ্ণ past tense he swore that he had not stolen the bag so first to hobo past tense আৰু second to hobo past perfect so moving on Part B, question number 36 or 70 leke in পৰৱৰ্তী 25টা question general studies portion or পৰা হ'ব so তাৰ first to আমি চাও চাৰিটা statement দিছে first to কৈছে that the date of implementation of Indian constitution is November 26 1949 so এইটো statement ইয়াৰ অশুদ্ধ কিয়নো November 26 1949 ত নহয় January 26 1950 ত হে implement কৰা হৈছিল Indian constitution বা adopt কৰা হৈছিল so statement 1 is not true so বাকি যিকিটা আছিল এইকিটা শুদ্ধ কিয়নো ইয়াত কৈছে 42nd amendment ত secular word to সোমোৱা হৈছিল সকলোৱে জানো next 42nd amendment ততেই state legislative assembly আৰু লোকসভাৰ যিসকল সাংসদ তেওঁলোকৰ কাৰ্যকাল 5 years ৰ পৰা 6 years লৈ extend কৰা হৈছিল কিন্তু এটোৰ লাষ্টত 44th amendment ত তাক আকৌ ৰিভাৰ্ট কৰা হৈছিল আৰু অপচন ডি ত কৈছে ইণ্ডিয়ান কনষ্টিটিউচনৰ নেচাৰটো ৰিজিড বা ফ্লেক্সিবল নহয় unlike US or UK constitution instead it is a mixture of both it is a synthesis of both so hetu correct statement so option A statement A is wrong here
নেক্সট 37ত মণিপুৰ আৰু ত্ৰিপুৰাই ফুল ফ্লেজেড ষ্টেট কেতিয়া হৈছিল সুধিছে চ' দেট ইজ ইন দ্য ইয়েৰ 1972 চ' ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয় তিনিওখনেই এটা পাৰ্টিকুলাৰ এক নৰ্থ ইষ্টাৰ্ণ ৰিজন ৰিঅৰ্গেনাইজেশ্যন এক 1971ৰ আণ্ডাৰত 1972ৰ 21 জানুৱাৰী এই তাৰিখটোতেই ফুল ফ্লেজেড ষ্টেটলৈ কনভাৰ্ট হৈছিল চ' ইয়াৰ পিছত 1987ত আন এখন ষ্টেট অৰুণাচল প্ৰদেশে ষ্টেটহুড লাভ কৰিছিল এলং উইথ গোৱা নেক্সট 38 চ' 38ত সুধিছে যে ৰাজ্যসভাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ বেচিছ হিচাপে ষ্টেটসমূহৰ ক্ষেত্ৰত কি ক্ৰাইটেৰিয়াই কাম কৰে আৰু ইয়াত অপশ্যনখিনিৰ ভিতৰত কেৱল মাত্ৰ পপুলেশ্যনটোক এটা ক্ৰাইটেৰিয়া হিচাপে ৰখা হয় এৰিয়াক ৰখা নহয় চ' পপুলেশ্যন উইল বি দ্য কাৰেক্ট এনচাৰ চ' এল'কেশ্যন অফ চিটছ ইন ৰাজ্যসভা ইজ লিষ্টেড ইন হুইচ স্কেজুল অফ কনষ্টিটিউশ্যন দেট ইজ ফ'ৰ্থ স্কেজুল আৰু চিটবোৰ অলৰেডি কৈছে পপুলেশ্যনৰ ভিত্তিত তাক এল'কেট কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 39ত ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনৰ প্ৰচিডিউৰটো কোনটো আৰ্টিকলত উল্লেখ আছে সুধিছে চ' অপশ্যন চিত যিটো আছে আৰ্টিকল 66 দেট উইল বি দ্য কাৰেক্ট এনচাৰ আৰ্টিকল 55 প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ প্ৰচিডিউৰৰ লগত ডিল কৰে 66 ইতিমধ্যে কৈছো দেট ইজ দ্য ডিলছ উইথ ইলেকশ্যন প্ৰচিডিউৰ অফ ভাইচ প্ৰেচিডেণ্ট আৰু আন দুটা খুব গুৰুত্বপূৰ্ণ এই সংক্ৰান্ততে আৰ্টিকল আমি উল্লেখ কৰি থৈছো ফাৰ্ষ্টটো হৈছে আৰ্টিকল 61 পায়ে সোধে ইট ডিলছ উইথ হোৱাট ইট ডিলছ উইথ ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চ' ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টৰ অপসাৰণৰ প্ৰচিডিউৰটো কি ধৰণৰ হ'ব সেইটো আৰ্টিকল 61ত লিপিবদ্ধ কৰা আছে আৰু আৰ্টিকল 72 এইটোৰ বিষয়েও প্ৰায়ে সোধে ইট ডিলছ উইথ হোৱাট ইট ডিলছ উইথ পাৰ্ডনিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে বিশেষ ক্ষমদান কৰাৰ যিটো প্ৰক্ৰিয়া কোনোবা যদি কেপিটেল পানিচমেণ্টেৰে দণ্ডিত হয় তেওঁক বিশেষ ক্ষমাদানৰ প্ৰক্ৰিয়াটো আৰ্টিকল 72ৰে উল্লেখ আছে নেক্সট কুৱেশ্যন 40ত সুধিছিল যে ষ্টেট লেজিসলেটিভ কাউন্সিলৰ ক্ষেত্ৰত মনত ৰাখিব কাউন্সিল চ' এছেম্বলি নহয় চ' ষ্টেট লেজিসলেটিভ কাউন্সিলৰ ক্ষেত্ৰত কিমান সংখ্যক মেম্বাৰ গভৰ্ণৰে নমিনেট কৰিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1/6 মেম্বাৰ চ' ষ্টেট লেজিসলেটিভ কাউন্সিল সকলো ষ্টেটতে নাই ইনফেক্ট বৰ্তমান 6খন ষ্টেটত আছে ভাৰতবৰ্ষৰ আৰু আৰ্টিকল 161ত এই ষ্টেট লেজিসলেটিভ কাউন্সিল এইটো এই প্ৰবিধানটো ৰখা হৈছে আৰু লেটেষ্ট ষ্টেট টু হেভ এ ষ্টেট লেজিসলেটিভ কাউন্সিল ইজ তেলেংগানা আৰু চাইজ অফ দ্য ষ্টেট লেজিসলেটিভ কাউন্সিল সেইটো পাৰ্টিকুলাৰলি ডিফাইন কৰা হৈছে ইট কেনট বি মোৰ দেন 1/3 অফ দ্য মেম্বাৰশ্বিপ অফ দ্য ষ্টেট লেজিসলেটিভ এছেম্বলি হাউএভাৰ দ্য চাইজ কেনট বি লেছ দেন 40 মেম্বাৰ্ছ চ' আপাৰ লিমিট আৰু লোৱাৰ লিমিট দুইটাই উল্লেখ কৰা আছে আমাৰ অসমত আছেনে ষ্টেট লেজিসলেটিভ কাউন্সিল নাই আৰু পাৰ্টিকুলাৰ বিভিন্ন ছেক্টৰৰ পৰা এই ষ্টেট লেজিসলেটিভ কাউন্সিলৰ মেম্বাৰসমূহ চিলেক্ট কৰা হয় আৰু গভৰ্ণৰে তেওঁলোকৰ ভিতৰত 1/6 টোটেল মেম্বাৰ তেওঁ চুজ কৰিব পাৰে ফ্ৰম ভেৰিয়াছ ফিল্ডছ লাইক লিটাৰেচাৰ চায়েন্স আৰ্টছ কোঅপাৰেটিভ মুভমেণ্ট ছ'চিয়েল ছাৰ্ভিচ এটচেট্ৰা চ' ইয়াৰ উপৰিও গ্ৰেজুৱেটসকলৰ দ্বাৰা বা টিচিং প্ৰফেশ্যনত জড়িতসকলৰ পৰাও চিলেক্ট কৰাৰ তেওঁলোকৰ দ্বাৰাও চিলেক্ট কৰাৰ বিভিন্ন প্ৰচিডিউৰ এই ষ্টেট লেজিসলেটিভ কাউন্সিলৰ ক্ষেত্ৰত উল্লেখ আছে নেক্সট কুৱেশ্যন 41ত লোকপাল আৰু লোকায়ুক্ত এক্ট 2013ৰ ক্ষেত্ৰত এই ষ্টেটমেণ্টকেইটাৰ ভিতৰত কোনটো ট্ৰু সুধিছে ফাৰ্ষ্টটোত কৈছে যে লোকপাল ক'ত এষ্টাব্লিছ কৰা হ'ব ষ্টেটত চ' ছেকেণ্ডটোত কৈছে লোকায়ুক্ত ক'ত এষ্টাব্লিছ কৰা হ'ব চেণ্টাৰত কিন্তু ইন একচুৱেল প্ৰেক্টিচ ইয়াৰ কমপ্লিটলি ইনভাৰ্টেড চিনেৰিঅ'টোহে শুদ্ধ চ' অপশ্যন ডি নান অফ দেম উইল বি দ্য কাৰেক্ট এনচাৰ কিয়নো এই এক্টখনৰ জৰিয়তে চেণ্টাৰত লোকায়ুক্ত নহয় লোকপাল আৰু ষ্টেটত লোকপাল নহয় লোকায়ুক্ত এষ্টাব্লিছ কৰিবলৈ প্ৰভিজন ৰখা হৈছে নেক্সট 42ত হোমোছেক্সুৱেলিটি ভাৰতবৰ্ষত কোন চনত ডিক্ৰিমিনেলাইজ কৰা হৈছিল সুধিছে চ' ইয়াৰ পূৰ্বতে ইণ্ডিয়ান পেনেল কোড IPCৰ ছেকশ্যন 377ৰ আণ্ডাৰত হোমোছেক্সুৱেলিটিক এটা অফেন্স হিচাপে গণ্য কৰি ৰখা হৈছিল কিন্তু ইন 2018 ইন দ্য ইয়েৰ 2018 এই বিশেষ কেছটোত নৱতেজ সিং জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছ এই বিশেষ গোচৰটোৰ ন্যায় প্ৰদান কৰি এই বিশেষ গোচৰটোৰ ৰায় প্ৰদান কৰি আমাৰ এপেক্স কোৰ্টে ডিচাইড কৰে যে হোমোছেক্সুৱেলিটি এইটো এটা কাৰোবাৰ ছেক্সুৱেল অৰিয়েণ্টেশ্যনৰ ৰিলেটেড এটা কথা আৰু এইটো এটা ক্ৰিমিনেল বা এটা যিকোনো পৰ্যায়ৰ অফেন্স নহয় আৰু ইয়াৰ জৰিয়তে এই যিটো কলনিয়েল এৰা আৰ্কাইক ল সেইটো সম্পূৰ্ণৰূপে তাক লুপ্ত কৰা হয় আৰু এইটো এটা অত্যন্ত ৱেলকামিং ষ্টেপ কিয়নো ইয়াৰ জৰিয়তে যিসকল ছেক্সুৱেল মাইনৰিটিজ আছে যেনে LGBT ছেকশ্যনেই হওক বা তেনেকুৱা ধৰণৰ যিসমূহ ছেক্সুৱেল মাইনৰিটি ভাৰতবৰ্ষত আছে তেওঁলোকে ডিগনিটিৰে জীৱন ধাৰণ কৰাৰ দিশত এটা ষ্টেপ আগবাঢ়িব নেক্সট কুৱেশ্যন নম্বৰ 43ত পিয়'ৰ চুগাৰৰ ক্ষেত্ৰত এই পাৰ্টিকুলাৰ এলিমেণ্টকেইটাৰ কোনটো প্ৰেজেণ্ট নাথাকে সুধিছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে নাইট্ৰজেন
নাথাকে কিয়নো পিয়ৰ সুগাৰৰ যিটো কেমিকেল ফৰ্মুলেশ্যন সেইটো হৈছে সুক্ৰজ আৰু সুক্ৰজৰ ইয়াৰ কেমিকেল চিম্বলটো হৈছে C12H22O11 অৰ্থাৎ 12টা কাৰ্বন এটম 22টা হাইড্ৰজেন আৰু 11টা অক্সিজেনেৰে গঠিত হৈ থাকে ইয়াত কি নাথাকে নাইট্ৰজেন নাথাকে সো অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ হিয়াৰ নেক্সট 44ত মিল্কি ৱে গেলেক্সি এইটো ফাৰ্ষ্ট কোনে অবজাৰ্ভ কৰিছিল সুধিছে আৰু এইটো শুদ্ধ উত্তৰটো হৈছে গেলিলিঅ অপচন 8 যিটো উল্লেখ আছে সো মিল্কি ৱে গেলেক্সিটোৱে হৈছে হেতু গেলেক্সি যিটোৱে আমাৰ সোলাৰ সিস্টেমটো আমাৰ সৌৰজগতটো কন্টেইন কৰি থাকে এনচিয়েন্ট গ্ৰীক ফিলছফাৰসকলে প্ৰপ'জ কৰিছিল প্ৰথমতে যে দ্য মিল্কি ৱে মাইট বি এ ভাষ্ট কালেকশ্যন অফ ষ্টাৰ্ছ কিন্তু তেওঁলোকৰ ভিতৰত একচুৱেলি প্ৰুফ প্ৰথম গেলিলিয়ে প্ৰভাইড কৰিছিল যেতিয়া তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা যিটো ৰুডিমেণ্টাৰী টেলিস্কোপ সেইটো মিল্কি ৱেৰ ফালে ফাৰ্ষ্ট পইণ্ট কৰি সেইটো তেওঁ লক্ষ্য কৰিছিল এণ্ড দেট ৱাজ ইন দ্য ইয়েৰ 1610 চ' কাৰেক্ট অপচন এ নেক্সট 45ত হাইড্ৰফোবিয়া ভাইৰাছ বেক্টেৰিয়া প্ৰটজোৱা আৰু ৱৰ্ম এইকেইটাৰ ভিতৰত কিহৰ দ্বাৰা সংগঠিত হৈ সুধিছে চ' কাৰেক্ট এনচাৰ ইজ ভাইৰাছ কিয়নো হাইড্ৰফোবিয়া এইটো বেচিকেলি ৰেবিছ বেমাৰটোকে হাইড্ৰফোবিয়া বুলি কোৱা হয় যে ৰেবিছেৰে আক্ৰান্ত এগৰাকী পেচেণ্টে তেওঁ পানীলৈ খুব ভয় কৰে এইটো এটা ভাইৰেল ডিজিজ যিটোৱে ব্ৰেইনত হিউমেন বা আদাৰ মেমেলছ তেওঁলোকৰ ব্ৰেইনত ইনফ্লেমেশ্যন কজ কৰে আৰু ৰেবিছটো ইন জেনেৰেল ট্ৰেন্সমিশ্যন কি কাৰণে হয় যদি কিবা জীৱ জন্তুৱে কামোৰে সেইটো হয় আৰু বেচিকেলি ষ্ট্ৰে ডগৰ ক্ষেত্ৰত এইটো খুব স্পেচিফিকেলি হোৱা দেখা পোৱা যায় যদিহে ষ্ট্ৰে ডগে কামোৰে নেক্সট 46ত ইয়াত সুধিছে যে নেম দ্য ফাৰ্ষ্ট অট'মেটেড টেষ্টিং মেচিন প্ৰকিউৰ্ড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ টেষ্টিং অফ COVID-19 কেছেছ আৰু এইটো হৈছে অপচন চিত উল্লেখ কৰা কোভাছ 6800 এইটো 2020ৰ মে'তে অৰ্থাৎ যেতিয়া কোভিড আউটব্ৰেক খুব তীব্ৰ পৰ্যায়ত আৰম্ভ হৈছিল তেতিয়াই ইণ্ডিয়ান গভৰ্ণমেণ্টে প্ৰকিউৰ কৰিছিল আৰু এইটো ইউনিয়ন মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডক্টৰ হৰ্ষবৰ্ধনে দেশৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছিল আৰু এইটো ক'ত ইনষ্টল হৈ আছে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল অৰ্থাৎ NCDCত আৰু এই কোভাছ 6800 এইটো হৈছে এটা ফুল্লি অট'মেটেড হাই এণ্ড মেচিন যিটোৱে ৰিয়েল টাইম PCR টেষ্টিং কৰিব পাৰে COVID-19ৰ ক্ষেত্ৰত নেক্সট কুৱেশ্যন নম্বৰ 47ত সুধিছে যে কোনটো ছ'চিয়েল মিডিয়া জায়েণ্টে তেওঁলোকৰ প্ৰাইভেচি পলিচি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত 3 মান্থছৰ এটা এক্সটেনশ্যন তেওঁলোকে প্ৰভাইড কৰিছে আৰু সেইটো হৈছে হোৱাটছএপ আমি সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰোঁ গতিকে এইটো অত্যন্ত সহজ সকলোৰে বাবে এইখিনিতে দুটা ফেক্ট কৈ থওঁ হোৱাটছএপটোৰ অ'নাৰ কোন বৰ্তমান ইট ইজ অ'ন বাই ফেচবুক আৰু ফাৰ্ষ্ট যিটো তেওঁলোকে প্ৰাইভেচি পলিচি ইমপ্লিমেণ্টেশ্যনৰ ডেট ফিক্স কৰিছিল এইটো হৈছে 2021ৰ ফেব্ৰুৱাৰী 8ত ফিক্স কৰিছিল কিন্তু বিভিন্ন মহলৰ পৰা বিভিন্ন ছেক্টৰৰ পৰা তেওঁলোকে খুব ৰিপাৰ্কেশ্যন আহিল নিগেটিভ তেওঁলোকৰ ক্ৰিটিচিজিম তেওঁলোকে লাভ কৰিলে সেইটো কাৰণে তেওঁলোকে ফাৰ্ডাৰ 3 মান্থছৰ কাৰণে প্ৰাইভেচি পলিচি ইমপ্লিমেণ্টেশ্যনটো সদ্যহতে ডিলে কৰিছে নেক্সট 48ত ইয়াত 6টা ভাৰতবৰ্ষৰ যি গেলেণ্ট্ৰি এৱাৰ্ড সেই গেলেণ্ট্ৰি এৱাৰ্ডৰ 4টা মেনশ্যন কৰিছে সেইকেইটা হৈছে প্ৰথমতে অশোক চক্ৰ দেন মহাবীৰ চক্ৰ দেন শৌৰ্য চক্ৰ আৰু ফ'ৰ্থটো হৈছে কীৰ্তি চক্ৰ আৰু সুধিছে যে এই 4টাৰ ভিতৰত কোনটো ৱাৰ টাইমত প্ৰদান কৰা হয় চ' শুদ্ধ উত্তৰটো হৈছে অপচন বি মহাবীৰ চক্ৰ এই বীৰ থকা যিকেইটা গেলেণ্ট্ৰি এৱাৰ্ড পৰমবীৰ চক্ৰ মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ সেইকেইটা হৈছে ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড যদি যুদ্ধ চলি থাকে সেই সময়ত বেটেল ফিল্ডত এনিমিৰ হাতত প্ৰাণ হেৰুওৱা বা খুব সাহসেৰে এনিমিক শত্ৰুপক্ষৰ লগত যুদ্ধ কৰা যিসকল আৰ্মি পাৰ্চনেল তেওঁলোকক এই পাৰ্টিকুলাৰ বঁটাকেইটা প্ৰদান কৰা হয় আৰু যেতিয়া যুদ্ধ চলি নাথাকে যেতিয়া পিচ টাইম চলি থাকে তেতিয়া বেচিকেলি কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনৰ সময়ত শ্বহীদ হোৱা বা এক্সেছ পৰ্যায়ৰ ছেক্ৰিফাইচ কৰা আৰ্মি পাৰ্চনেলক দিয়া হয় আন তিনিটা গেলেণ্ট্ৰি এৱাৰ্ড সেইকেইটা হৈছে অশোক চক্ৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ আৰু এই গোটেইখিনি গেলেণ্ট্ৰি এৱাৰ্ডৰ ভিতৰত আটাইতকৈ যিটো হায়েষ্ট প্ৰিচিডেঞ্চ আছে অৰ্থাৎ আটাইতকৈ উচ্চ পৰ্যায়ৰ যিটো এৱাৰ্ড সেইটো হৈছে পৰমবীৰ চক্ৰ অ'কে মুভিং অন কুৱেশ্যন নম্বৰ 49 ইয়াত সুধিছে যে এই 4জন ফৰ্মাৰ হেড অফ ষ্টেট উইড্ৰ উইলছন উইলি ব্ৰেণ্ড বাৰাক ওবামা আৰু উইনষ্টন চাৰ্চিল ইয়াৰ উইড্ৰ উইলছন আৰু বাৰাক ওবামা তেওঁলোক USA উইলি ব্ৰেণ্ড আই গেছ বেলজিয়ামৰ আৰু উইনষ্টন চাৰ্চিল তেওঁ হৈছে UKৰ ইউনাইটেড কিংডমৰ চ' তেওঁলোকৰ ভিতৰত কোনগৰাকীয়ে বা তেওঁলোকৰ ভিতৰত কোন কেইগৰাকীয়ে লিটাৰেচাৰ নোবেল প্ৰাইজ পাইছিল আৰু তেওঁ হৈছে উইনষ্টন চাৰ্চিল অনলি 4 অৰ্থাৎ ষ্টেটমেণ্ট অপচন বি উইল বি কাৰেক্ট আৰু বৰ্তমানলৈকে 29জন ৰাষ্ট্ৰৰ মুৰব্বীয়ে ফৰ্মাৰ হেড অফ গভৰ্ণমেণ্ট অৰ হেড অফ ষ্টেট তেওঁলোকে এতিয়ালৈকে নোবেল প্ৰাইজ পাইছে তাৰ ভিতৰত একমাত্ৰ এক্সেপশ্যনটো হৈছে উইনষ্টন চাৰ্চিলে কিয়নো তেওঁ লিটাৰেচাৰত নোবেল প্ৰাইজ পাইছে 1953ত আৰু তেওঁৰ বাদ দি বাকী 28গৰাকী হেড অফ দ্য ষ্টেটেই শান্তিৰ নোবেল বঁটা এতিয়ালৈকে পাইছে নেক্সট কোন 4খন কাণ্ট্ৰিক এছিয়ান টাইগাৰ্ছ বোলা হয় সুধিছে ইয়াত
অপশ্যন এত যি চাৰিখন কাণ্ট্ৰিৰ কথা উল্লেখ আছে সেইখনেই শুদ্ধ হংকং ছিংগাপুৰ চাউথ কোৰিয়া আৰু টাইৱান এতিয়া এই চাৰিখন দেশক একেলগে ফ'ৰ এছিয়ান টাইগাৰ্ছ এছিয়ান ড্ৰেগনছ আৰু লিটল ড্ৰেগনছ বুলি কোৱা হয় আৰু এইটো মূলতঃ কিহৰ ক্ষেত্ৰত ৰেফাৰেঞ্চ তেওঁলোকৰ হাইলি ডেভেলপড ইকনমিজৰ ৰেফাৰেঞ্চ হিচাপে এইটো টাৰ্মিনলজি ব্যৱহাৰ কৰা হয় আৰু এই পাৰ্টিকুলাৰ নেশ্যনছসমূহে দে ৱেৰ নটেবল ফৰ মেইনটেইনিং এক্সেপশ্যনেলি হাই গ্ৰ'থ ৰেট আৰু মূলতঃ 1960ৰ পৰা 1990 চনৰ ভিতৰত তেওঁলোকে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ জৰিয়তে খুব উচ্চ পৰ্যায়ৰ ইকনমিক গ্ৰ'থ তেওঁলোকে লাভ কৰিছিল সেইবাবে তেওঁলোকক ফ'ৰ এছিয়ান টাইগাৰ্ছ বুলি কোৱা হয় ইয়াৰে ছিংগাপুৰ চাউথ কোৰিয়া আৰু টাইৱান এইকেইখন হৈছে ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আৰু হংকং বৰ্তমান চাইনিজ প্ৰভিন্স হিচাপে এখন আছে আৰু তাত বিভিন্ন সেইটো এগেইনষ্টত প্ৰটেষ্ট এক্টিভিটিও চলি আছে চ' মূলতঃ চাউথ কোৰিয়া আৰু টাইৱান এইসমূহ ইলেক্ট্ৰনিক মেনুফেকচাৰিঙৰ ক্ষেত্ৰত অত্যন্ত এডভান্স কাণ্ট্ৰি হিচাপে বৰ্তমান পৰিগণিত হৈছে আৰু বাকী ছিংগাপুৰ আৰু হংকং এইসমূহ ফাইনেন্সিয়েল ক্ষেত্ৰত অত্যন্ত ফেভাৰেবল প্লেচ হিচাপে গোটেই বিশ্বৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন নম্বৰ 51ত সুধিছে যে আন্দামান আইলেণ্ডৰ আটাইতকৈ ক্লজেষ্ট ফৰেইন কাণ্ট্ৰি কোনখন যদি আমি ভাৰতৰ মেপখন ভালদৰে লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাম যে ম্যানমাৰ বা বাৰ্মা ৰিজিয়নটোৱে হৈছে আন্দামান আইলেণ্ডৰ আটাইতকৈ ক্লজেষ্ট ফৰেইন ৰিজিয়ন চ' এই আন্দামান নিকোবৰ আইলেণ্ডটো মূলতঃ আন্দামান আইলেণ্ড আৰু নিকোবৰ আইলেণ্ড এই দুটা ছেপাৰেট দ্বীপ সমষ্টিয়ে গঠিত হৈছে তেওঁলোকৰ মাজৰ যিডাল চেনেল আছে যিডাল চেনেলে এই দুইটা আইলেণ্ডক ছেপাৰেট কৰিছে সেইটো হৈছে 10 ডিগ্ৰী চেনেল এইটো কেতিয়াবা সোধে আৰু আন এটা খুব গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ যিটো এক্টিভ ভলকেনো সেইটো কেৱল মাত্ৰ ভাৰতবৰ্ষৰে নহয় ইনষ্টেড হোল চাউথ এছিয়াতে এটাই মাত্ৰ এক্টিভ ভলকেনো আছে সেইটো হৈছে আন্দামান নিকোবৰ আইলেণ্ডত অৱস্থিত বেৰেন আইলেণ্ড ভলকেনোটো আৰু ইণ্ডিয়াৰ চাউদাৰ্ণ মোষ্ট পইণ্টটো সোধে কন্যাকুমাৰী বুলি আমি কেতিয়াবা কনফিউজ কৰোঁ কিন্তু কন্যাকুমাৰীতকৈ দক্ষিণত আছে ইন্দিৰা পইণ্ট যিটো গ্ৰেট নিকোবৰ আইলেণ্ডত আছে সেইটোৱে হৈছে ভাৰতবৰ্ষৰ চাউদাৰ্ণ মোষ্ট পইণ্ট নেক্সট কুৱেশ্যন নম্বৰ 52ত টপিকেল গ্ৰাছলেণ্ডবোৰক কি বুলি কোৱা হয় সুধিছে চ' টপিকেল গ্ৰাছলেণ্ডবোৰক চাভানা বুলি কোৱা হয় চাভানা বন্যভূমি আৰু চাভানা তৃণভূমি আচলতে আৰু ট্ৰপিকেল গ্ৰাছলেণ্ডৰ উপৰিও টেম্পেৰেট গ্ৰাছলেণ্ড আন এটা প্ৰকাৰ থাকে গ্ৰাছলেণ্ডৰ এই গ্ৰাছলেণ্ডৰ প্ৰকাৰকেইটা প্ৰায় আহে প্ৰেৰী বা ষ্টেপি এইবোৰ হৈছে টেম্পেৰেট গ্ৰাছলেণ্ডৰ উদাহৰণ এতিয়া চাভানা এইবোৰক ট্ৰপিকেল গ্ৰাছলেণ্ড বুলি ইতিমধ্যে কৈছোৱে কোৱা হয় এইবোৰ ক'ত থাকে মূলতঃ নৰ্থ আৰু চাউথ অফ ট্ৰপিকেল ৰেইন ফৰেষ্ট বায়'মত এইখিনি থাকে আৰু কাণ্ট্ৰি হিচাপত কেনিয়া তানজানিয়া এনেকুৱা ধৰণৰ আফ্ৰিকান কাণ্ট্ৰি আৰু লগতে চাউথ আমেৰিকাৰ ব্ৰাজিলৰ দৰে দেশত এই চাৱানা তৃণভূমিসমূহ পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 53ত প্ৰথমগৰাকী ব্যক্তি যি কনচিডাৰ কৰিছিল দ্য পচিবিলিটি অফ ইউৰোপ আফ্ৰিকা এণ্ড আমেৰিকা হেভিং বিন লোকেটেড ছাইড বাই ছাইড সেই পচিবিলিটিটো এক্সপ্ল'ৰ কৰা প্ৰথমগৰাকী ব্যক্তি কোন সুধিছে আৰু শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চিত উল্লেখিত আব্ৰাহাম অৰ্টিলিয়াছ আৰু তেওঁ আছিল এগৰাকী ডাচ মেপ মেকাৰ যি 1596 চনতে 1596 ফাৰ্ষ্ট প্ৰপ'জ কৰিছিল এবাউট দ্য পচিবিলিটি অফ জইনিং দ্য কণ্টিনেণ্টছ চাচ এছ আমেৰিকা উইথ ইউৰোপ এণ্ড আফ্ৰিকা আৰু তেওঁকেই প্ৰথম ক্ৰিয়েটৰ অফ মডাৰ্ণ এটলাছ হিচাপে গণ্য কৰা হয় চ' বৰ্তমান যি আধুনিক মানচিত্ৰ সেই মানচিত্ৰৰ প্ৰথম ক্ৰিয়েটৰ হিচাপে আমি আব্ৰাহাম অৰ্টিলিয়াছকেই উল্লেখ কৰিব পাৰোঁ আৰু তেওঁকেই এইটো বিশ্বাস কৰা হয় যে হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ইমাজিন ডেট দ্য কণ্টিনেণ্টছ ৱেৰ জইণ্ট বিফৰ ড্ৰিফটিং ইন দেয়াৰ প্ৰেজেণ্ট পজিশ্যন অৰ্থাৎ বৰ্তমানৰ কণ্টিনেণ্টেল যিসমূহ পজিশ্যন সেইসমূহ লাভ কৰাৰ পূৰ্বে সেইসমূহ ড্ৰিফটিং হৈ আঁতৰি যোৱাৰ পূৰ্বে সকলো কণ্টিনেণ্ট একেলগে আছিল সেই থিয়ৰিটো এই আব্ৰাহাম অৰ্টিলিয়াছে প্ৰথম প্ৰপ'জ কৰিছিল বুলি বিশ্বাস কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 54ত ফেমাছ পুষ্কৰ ফেয়াৰ কোন ডিষ্ট্ৰিক্টত বা কোন ঠাইত অনুষ্ঠিত হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আজমেৰ ৰাজস্থানৰ আজমেৰ জিলাত এই পুষ্কৰ ফেয়াৰটো হয় ইয়াক পুষ্কৰ কা মেলা বা পুষ্কৰ কেমেল ফেয়াৰ বুলি কোৱা হয় মূলতঃ বিখ্যাত পুষ্কৰ লেক যিটো এটা ৰিলিজিয়াছ চাইটো হয় চ' তাৰ পাৰতেই এই বিখ্যাত মেলাখন অনুষ্ঠিত হয় আৰু এইটো হৈছে ৱৰ্ল্ডৰ ওৱান অফ দ্য লাৰ্জেষ্ট কেমেল বা লাইফ ষ্টক ফেয়াৰ য'ত কেমেল বা লাইফ ষ্টকসমূহ কিনা বেচাৰ উপৰিও এটা ইম্পৰ্টেণ্ট টুৰিষ্ট এট্ৰেকশ্যন হিচাপে বৰ্তমানে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন নম্বৰ 55ত অজন্তাৰ পেইণ্টিংসমূহে কি ডিপিক্ট কৰে সুধিছে চ' এইটো হৈছে জাতকা টেইলছসমূহ জাতকৰ সাধুসমূহ অজন্তা কেভছৰ পেইণ্টিঙত ডিপিক্ট কৰা আছে চ' এইটো অজন্তা কেভছটো ক'ত অৱস্থিত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু ই মূলতঃ 30 ৰক কাট কেভ মনুমেণ্টেৰে এইটো গঠিত হৈ আছে আৰু এইসমূহৰ টাইমলাইনসমূহ 500 to 600 এডিলৈকে সেইসমূহৰ টাইমলাইনটো ফিক্স কৰা হৈছে ইতিমধ্যে কৈছোৱে জাতকা টেইলছসমূহৰ ডেপিকশ্যনৰ লগতে বিভিন্ন বুদ্ধিষ্ট ৰিলিজিয়াছ আৰ্ট বা গৌতম বুদ্ধৰ ফিগাৰেৰে এই কেভ পেইণ্টিংসমূহ কনচিষ্ট হৈ আছে আৰু 1983তেই এইটোক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে অজন্তা কেভছক আইডেণ্টিফাই কৰা হৈছে আৰু ভাৰতবৰ্ষৰ আৰ্কিঅলজিকেল ছাৰ্ভেৰ আণ্ডাৰতো ই এটা প্ৰটেক্টেড মনুমেণ্ট নেক্সট কুৱেশ্যন নম্বৰ 56ত লংগেষ্ট ডিউৰেশ্যন কোনটো সুধিছে ইয়নছ পিৰিয়ড এৰা আৰু ইপক
সো এইখিনিৰ ভিতৰত ইয়ন অপশ্যন এত যিটো উল্লেখ আছে সেই ইয়নছটো হৈছে আটাইতকৈ লংগেষ্ট জিঅ'লজিকেল টাইম স্কেলৰ ডিউৰেশ্যন সো জিঅ'লজিকেল টাইম স্কেলটো হৈছে ইট ইজ এ বেচিকেলি চিষ্টেম অফ ক্ৰনলজিকেল ডেটিং যিটো জিঅ'লজিষ্ট বা পেলেণ্টিঅলজিষ্টসকলে ব্যৱহাৰ কৰে বা আন যিকোনো আৰ্ট চাইণ্টিষ্টে ব্যৱহাৰ কৰে টু ডেছক্ৰাইব দ্য টাইমিং এণ্ড ৰিলেশ্যনশ্বিপ অফ ইভেণ্টছ ইন জিঅ'লজিক হিষ্ট্ৰী আৰু এই জিঅ'লজিকেল যিটো টাইম স্কেল সেইটো মূলতঃ ইয়ন এৰা পিৰিয়ড ইপক আৰু এজেছ এইকেইটা টাইম ফ্ৰেম এইকেইটা ফ্ৰেমত তাক ডিভাইড কৰা আছে আৰু ফ্ৰম লাৰ্জেষ্ট টু স্মলেষ্ট ইয়াৰ যিটো হায়াৰকি অৰ্ডাৰ সেইটো হৈছে ইয়ন এৰা পিৰিয়ড ইপক আৰু এজেছ মুভিং অন 57 চ' ইয়াত কৈছে যে 1585 খ্ৰীষ্টাব্দত এগৰাকী ইংলিছ ট্ৰেভেলাৰে কোচ কিংডম ভিজিট কৰিছিল তেওঁৰ নাম কি তেওঁ হৈছে ৰাল্ফ ফিটছ অপশ্যন বিত যিটো উল্লেখ আছে চ' ৰাল্ফ ফিটছ ইণ্ডিয়া বা ছাউথ ইষ্ট এছিয়া ভ্ৰমণ কৰা ফাৰ্ষ্ট বেটছ অফ ইংলিছমেনৰ ভিতৰত এজন আছিল আৰু তেওঁৰ যিটো আই উইটনেছ ৰিপৰ্ট সেইটো পৰৱৰ্তী সময়ৰ ইষ্ট ইণ্ডিয়ান কোম্পানীৰ যিসমূহ ফাউণ্ডাৰ তেওঁলোকৰ এটা গ্ৰেট চ'ৰ্চ অফ ইনস্পিৰেশ্যন বুলি গণ্য কৰা হৈছিল আৰু খুব ইণ্টাৰেষ্টিংলি এইটো গণ্য কৰা হয় যে উইলিয়াম শ্বেক্সপিয়াৰে তেওঁৰ বিখ্যাত নাটক মেকবেথত এই ফিটছৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোৰ বিষয়ে ইনডাইৰেক্টলি ৰেফাৰ কৰিছে নেক্সট 58ত ফতিয়াহ ই ইব্ৰিয়াহ এই বিশেষ গ্ৰন্থখনৰ ৰচক কোন সুধিছে চ' তেওঁ সেই গ্ৰন্থখনৰ লিখক হৈছে চিহাবুদ্দিন তালিচ চিহাবুদ্দিন তালিচে ৰচনা কৰা এই গ্ৰন্থখনৰ আন এটা নাম হৈছে তাৰিখ ই আছাম আৰু মীৰ জুমলাই যেতিয়া কোচবিহাৰ আৰু অসম কেম্পেইনটো কৰিছিল ইন 1661-62 তেতিয়া মীৰ জুমলাৰ লগত এগৰাকী ৱাকিয়া নাভিছ অৰ্থাৎ নিউজ ৰাইটাৰ হিচাপে এই চিহাবুদ্দিন তালিচ অসম ভ্ৰমণলৈ আহিছিল আৰু সেই সময়ত ঘটা সকলোখিনি ঘটনাৰ লিপিবদ্ধ ৰূপটোৱে হৈছে ফাতিয়া ইব্ৰিয়া আৰু চিহাবুদ্দিন তালিচৰ আন এটা নাম কি সেইটো হৈছে ইবন মহম্মদ ৱালি আহমেদ মুভিং অন 59 ইয়াত পাইক ছিষ্টেমৰ যিটো এৰেঞ্জমেণ্ট সেই এৰেঞ্জমেণ্টৰ এটা ডেপিকশ্যন কৰা হৈছে ইয়াৰ কোনখিনি কাৰেক্ট ডেপিকশ্যন সেইটো সুধিছে চ' অপশ্যনখিনি যিখিনি দিয়া আছিল তাৰ ভিতৰত কেৱল মাত্ৰ ইয়াত ষ্টেটমেণ্ট 2ত যিটো দিছিল 200 পাইকছ আণ্ডাৰ শইকীয়া এইটো অশুদ্ধ কিয়নো 200 নহয় 100 পাইকছ আণ্ডাৰ শইকীয়া শইকীয়া অৰ্থাৎ সেইটো মনত ৰাখিলে হ'ল চ' সেইটো হৈছে কাৰেক্ট আৰু বাকী আটাইকেইটাই শুদ্ধ চ' ইয়াত আমি প্ৰপাৰ এৰেঞ্জমেণ্টটো মেনশ্যন কৰি দিছোঁ ইয়াত অপশ্যনৰ ভিতৰত অপশ্যন এত উল্লেখিত যিটো এনচাৰ সেইটো কাৰেক্ট আৰু যিটো প্ৰপাৰ এৰেঞ্জমেণ্ট সেইটো হৈছে বৰা এজন বৰাই 20জন পাইকৰ ওপৰত লিডাৰ হয় তেওঁ নেক্সট শইকীয়া যিহেতু আছে সেইটো হৈছে 100 নেক্সট হাজৰিকা তাত 1000 আছে চ' তেওঁ 1000 আৰু বাকী দুটা হৈছে ৰাজখোৱা হি ডিলছ উইথ 3000 পাইকছ আৰু ফুকন তেওঁ হৈছে ইজ দ্য লিডাৰ অফ 6000 পাইকছ মুভিং অন কুৱেশ্যন 60 So, which of the following statement is correct regarding Gadar Party? Gadar Party founding president yet কোন বুলি কৈছে সোহাম সিং ভাকনা নেক্সট কৈছে গদাৰ পাৰ্টিৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত আৰু থাৰ্ড ষ্টেটমেণ্টত কৈছে যে গদাৰাইটছ যিসকল আছিল তেওঁলোকে মূলতঃ ইণ্ডিয়ালৈ আৰ্ম স্মাগল কৰিছিল আৰু ইণ্ডিয়ান ট্ৰুপসমূহক ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰিবৰ বাবে মিউটিনি কৰিবৰ বাবে ইনচাইট কৰিছিল চ' ইয়াৰ ভিতৰত ষ্টেটমেণ্ট 1 আৰু 3টোহে শুদ্ধ ইয়াত থাৰ্ড ষ্টেটমেণ্ট যিটো আছিল এইটো অশুদ্ধ কিয়নো গদাৰ পাৰ্টিৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্কত নহয় ক'ত সেইটো হৈছে ছেন ফ্ৰান্সিস্কোত অৱস্থিত আৰু ছেন ফ্ৰান্সিস্কোৰ য়োগান্তৰ আশ্ৰম বুলি যিটো বিল্ডিং সেইটোৱে আছিল গদাৰ পাৰ্টিৰ হেডকোৱাৰ্টাৰ নেক্সট কুৱেশ্যন 61ত তিনিটা ৰিজন উল্লেখ কৰিছে ভাৰতীয় আন্দোলনৰ কাৰণ হিচাপে সেইকেইটা হৈছে কলাপছ অফ দ্য ক্ৰিপছ মিছন নেক্সট ব্ৰিটিছ এজাম্পশ্যন অফ আনকণ্ডিশ্যনেল ছাপৰ্ট ফ্ৰম ইণ্ডিয়ান ছলজাৰ্ছ ইন ৱৰ্ল্ড ৱাৰ II হুইচ ৱাজ নট টেকেন ৱেল বাই দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু থাৰ্ডটোত কৈছে এণ্টি ব্ৰিটিছ চেণ্টিমেণ্ট এণ্ড ডিমাণ্ড ফৰ ফুল ইণ্ডিপেণ্ডেন্স ডেট হেড গেইন পপুলাৰিটি এমং ইণ্ডিয়ান মাছেছ চ' এইকেইটাৰ ভিতৰত কোনকেইটা কুইট ইণ্ডিয়া মুভমেণ্টৰ ৰিজন হয় সুধিছে আৰু আচলতে আটাইকেইটাই গোটেই তিনিওটাই হৈছে এই ভাৰতীয় আন্দোলনটো ডেভেলপ হোৱাৰ অন্যতম ৰিজন মূলতঃ বেছিকটো ক্ৰিপছ মিছনৰ ফেইলাৰ গণ্য কৰা হয় আৰু বাকী দুটাইও তাত কণ্ট্ৰিবিউট কৰিছিল নেক্সট কুৱেশ্যন 62ত চাৰিটা ষ্টেটমেণ্ট ৰাখিছে কোনকেইটা তাৰ ভিতৰত কোনটো অশুদ্ধ কৈছে চ' ফাৰ্ষ্টটো হৈছে সল্ট মাৰ্চ ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেলিষ্ট এক্টিভিটি ইন হুইচ ওমেন পাৰ্টিচিপেটেড ইন লাৰ্জ নাম্বাৰ্ছ এইটো শুদ্ধ মূলতঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অত্যন্ত ব্যাপক ৰূপত আৰু খুব ছিগনিফিকেণ্ট নাম্বাৰ্ছত ওমেন পাৰ্টিচিপেশ্যন এই সল্ট মাৰ্চৰ জৰিয়তে আৰম্ভ হৈছিল বুলি গণ্য কৰা হয় অৰ্থাৎ যিটো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট সেইটোৱে আছিল ফাৰ্ষ্ট ফুল ফ্লেজেড ওমেন পাৰ্টিচিপেটৰী মুভমেণ্ট নেক্সট ইয়াত অপশ্যন বিত কৈছে দাণ্ডি মাৰ্চটো গান্ধীজীৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হৈছিল এইটোও শুদ্ধ হয় থাৰ্ডটোত কৈছে যে সল্ট ল যিটো ব্ৰেক কৰিছিল গান্ধীয়ে ভায়লেট কৰিছিল সেইটো 1936 এপ্ৰিলত কৰিছিল এইটোও শুদ্ধ 1936 এপ্ৰিলত মৰ্ণিং তেওঁ দাণ্ডিৰ সাগৰ তীৰত
ল' 9 অমান্য কৰিছিল আৰু অপশ্যন ডিত যিটো কৈছিল যে ইউৰোপিয়ান আৰু আমেৰিকান মিডিয়াই চল্ট মাৰ্চটো ডেলিবাৰেটলি ইগন'ৰ কৰিছিল, এইটো আচলতে ৰং ষ্টেটমেণ্ট, কিয়নো ইউৰোপিয়ান আৰু আমেৰিকান মিডিয়া হাউচবোৰে খুব ষ্ট্ৰংলি এই চল্ট মাৰ্চটো ৰিপ্ৰেজেণ্ট কৰিছিল, তেওঁলোক আকৰ্ষিত হৈছিল এই ইউনিক ইভেণ্টটোৰ জৰিয়তে আৰু খুব এক্সেচিভলি তেওঁলোকে এইটো হাইলাইট কৰিছিল তেওঁলোকৰ ৰিপৰ্টসমূহত, গতিকে ষ্টেটমেণ্ট ডি ইজ ইনকাৰেক্ট। নেক্সট 63ত হাণ্টাৰ কমিশ্যন লৰ্ড ৰিপনে কিয় এপইণ্ট কৰিছিল সুধিছে। চ' এই হাণ্টাৰ কমিশ্যনখনক ফাৰ্ষ্ট এডুকেশ্যনেল কমিশ্যন হিচাপে গণ্য কৰা হয় ব্ৰিটিছ ইণ্ডিয়াৰ, আৰু ইয়াত যিটো ষ্টেটমেণ্ট বিত উল্লেখ আছে এডুকেশ্যনেল ৰিফৰ্মছ ইন ইণ্ডিয়াৰ ক্ষেত্ৰত ছাজেশ্যন প্ৰদানৰ বাবে লৰ্ড ৰিপন সেই সময়ৰ ভাইচৰয় তেওঁ হাণ্টাৰ কমিশ্যনখন এপইণ্ট কৰিছিল, সেইটোৱে হৈছে শুদ্ধ। এইখন লিড কোনে কৰিছিল? ছাৰ উইলিয়াম হাণ্টাৰে, তেওঁ আছিল ভাইচৰৰ এক্সিকিউটিভ কাউন্সিলৰ এগৰাকী মেম্বাৰ, আৰু এই কমিশ্যনখনে মূলতঃ প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী এডুকেশ্যন ভাৰতবৰ্ষৰ সেই ক্ষেত্ৰসমূহত ৰিফৰ্মেশ্যনৰ বাবে তেওঁলোকে ছাজেশ্যন প্ৰদান কৰিছিল। নেক্সট 64ত এখন বিশেষ গ্ৰন্থৰ কথা উল্লেখ কৰিছে, এইখন হৈছে চাইলেণ্ট স্প্ৰিং, নীৰৱ বসন্ত, আৰু চাইলেণ্ট স্প্ৰিঙৰ ৰচক কোন সুধিছে। এই চাইলেণ্ট স্প্ৰিং গ্ৰন্থখনেই অভাৰঅল এনভাইৰনমেণ্ট এৱাৰনেছৰ ক্ষেত্ৰত খুব ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিল। এই গ্ৰন্থখনৰ লেখক হৈছে ৰাছেল কাৰ্চন। চ' চাইলেণ্ট স্প্ৰিং এখন মূলতঃ এখন এনভাইৰনমেণ্ট ছায়েন্স বুক, এখন পাব্লিছ হৈছিল 1962 27 ছেপ্টেম্বৰত, আৰু মূলতঃ খুব এক্সেচিভ ইনডিছক্ৰিমিনেট ইউজ অফ পেষ্টিচাইডৰ ক্ষেত্ৰত এনভাইৰনমেণ্টেল হেজাৰ্ডাছ ইফেক্টসমূহ ৰিপ্ৰেজেণ্ট কৰি সেইসমূহক হাইলাইট কৰি এই বিশেষ গ্ৰন্থখন লিখি উলিয়াইছিল, আৰু এই গ্ৰন্থখনৰ পৰৱৰ্তী পৰ্যায়ত ইউনাইটেড ষ্টেটছত DDT বেণ্ডকে আদি কৰি বিভিন্ন সংস্কাৰমূলক এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি ষ্টেপ লোৱা হৈছিল। গতিকে সমগ্ৰ বিশ্বৰ বাবে এই চাইলেণ্ট স্প্ৰিং গ্ৰন্থখন এনভাইৰনমেণ্ট এৱেৰনেছৰ ক্ষেত্ৰত এখন খুব ছিগনিফিকেণ্ট গ্ৰন্থ। নেক্সট কুৱেশ্যন নম্বৰ 65ত নবেল প্ৰাইজ 2020ৰ লিটাৰেচাৰৰ বিজয়ী কোন সুধিছে। তেওঁ হৈছে লুইচ গ্লুক, তেওঁ এগৰাকী আমেৰিকান পয়েট এণ্ড এছেইষ্ট। চ' তেওঁ এই পাৰ্টিকুলাৰ 2020 এডিশ্যনটোৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। নেক্সট ৰিচেণ্টলি ESPN ক্ৰিক ইনফ'য়ে তেওঁলোকে পাৰ হৈ যোৱা দশকটোৰ শ্ৰেষ্ঠ টীমটো অৰ্থাৎ বেষ্ট টীম অফ দ্য ডেকেড তেওঁলোকে চুজ কৰিছিল ইন অল দ্য 3 ফৰ্মেটছ অফ দ্য ক্ৰিকেট গেম। চ' তাৰে ওৱান ডে ইণ্টাৰনেশ্যনেল আৰু T20 টীম এই দুইটাকে লিড কৰিবৰ বাবে এগৰাকী ইণ্ডিয়ান প্লেয়াৰ নমিনেট কৰা হৈছিল, তেওঁ কোন সুধিছিল। চ' হি ইজ নান আদাৰ দেন মহেন্দ্ৰ সিং ধোনী, আৰু বৰ্তমানৰ স্কিপাৰ বিৰাট কোহলি, তেওঁক টেষ্ট টীম অফ দ্য ডেকেড লিড কৰিবৰ কাৰণে চুজ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 67ত ইয়াত টকিঅ' ছামাৰ অলিম্পিকৰ অফিচিয়েল মাস্কট কি সুধিছিল। চ' যদিও টকিঅ' ছামাৰ অলিম্পিক 2020 প্ৰথমতে 2020 হোৱাৰ কথা আছিল, বৰ্তমান 2021লৈ পিছুৱাই দিয়া হ'ল, কিন্তু ইয়াৰ যিটো অফিচিয়েল নেম সেইটো 2020 টকিঅ' ছামাৰ অলিম্পিক্সে ৰখাৰ ডিচিশ্যন লোৱা হৈছিল। এই 2020 টকিঅ' ছামাৰ অলিম্পিক্সৰ মেস্কট যিটো হৈছে সেইটো হৈছে মিৰাই টাৱা। এইটো জাপানীজ দুটা পাৰ্টিকুলাৰ শব্দাংশৰে গঠিত হৈছে। চ' ইয়াত চাৰিওটাই ইয়াত যিকেইটা অপশ্যন আছিল চাৰিওটাই এটা এটা মাস্কট হয়, সেইকেইটা কিহৰ মাস্কট কৈ দিছোঁ। চ' মিৰাই টাৱা ইতিমধ্যে কৈছে 2020 ছামাৰ অলিম্পিক্স টকিঅ'ত হ'ব লগা তাৰ মাস্কট। নেক্সট ছামাৰ অলিম্পিক্সৰ সমান্তৰালভাৱে ছামাৰ পেৰা অলিম্পিক্সো হয়। চ' এই 2020 ছামাৰ পেৰা অলিম্পিক্স যি টকিঅ' চহৰতে হ'ব তাৰ মেস্কটটো হৈছে চমেইটি। নেক্সট 2022 2022 চনত চীনৰ হাংজাও প্ৰভিন্সত হ'ব লগা 4th এছিয়ান পেৰালিম্পিক গেমছৰ যিটো মেস্কট সেইটো হৈছে ফেই, খুব ইউনিক নাম। আৰু 2022ত যিটো উইণ্টাৰ অলিম্পিক্স হ'ব বেইজিং চহৰত, সেইটোৰ যিটো মেস্কট সেইটো হৈছে বিং ডুৱেন। চ' আমি সকলোৱে মনত ৰখা উচিত দুটা টাইপৰ অলিম্পিক্স হয়, এটা হৈছে ছামাৰ অলিম্পিক্স আৰু এটা হৈছে উইণ্টাৰ অলিম্পিক্স, আৰু যিসকল পেৰা এথলিট তেওঁলোকৰ বাবেও ছেপাৰেটলি এটা অলিম্পিক ইভেণ্ট সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত সংঘটিত হয়। নেক্সট 68ত অটল ইনোভেশ্যন মিছনৰ বিষয়ে সুধিছে। চ' এই অটল ইনোভেশ্যন মিছনটো কোনে ছেট আপ কৰিছিল, কাৰ আণ্ডাৰত এইটোৱে কাম কৰে সুধিছে। চ' এইটো আছে মিছন অফ নীতি আয়োগ, আৰু এই অটল ইনোভেশ্যন মিছন যিটো এইম বুলি যাক এব্ৰিভিয়েট কৰা হৈছে, চ' এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ফ্লেগশ্বিপ ইনিচিয়েটিভ হয়। ইয়াৰ জৰিয়তে মূলতঃ ইনোভেশ্যন আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ দেশখনত ডেভেলপ কৰাৰ বাবে, তেনেকুৱা এটা কালচাৰ ডেভেলপ কৰাৰ বাবে টাৰ্গেট কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 69ত সুধিছে যে ৰিচেণ্টলি সৰ্বানন্দ সোণোৱালে ফাৰ্ষ্ট ইণ্ডো ইজৰাইলী চেণ্টাৰ অফ এক্সিলেঞ্চ ফৰ ভেজিটেবল প্ৰটেক্টেড কাল্টিভেশ্যন এইটোৰ ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছিল, এইটোৰ আধাৰশিলা স্থাপন কৰিছিল ইন প্ৰেজেঞ্চ অফ ইজৰাইলী এম্বেচাডৰ টু ইণ্ডিয়া ডক্টৰ ৰন মাল্কা। চ' এইটো কোন জেগাত এষ্টাব্লিছ কৰা হৈছে অসমৰ সেইটো সুধিছিল, আৰু শুদ্ধ উত্তৰটো হৈছে ক্ষেত্ৰী, গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰীত এই পাৰ্টিকুলাৰ প্ৰজেক্টটোৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে। আৰু এই প্ৰজেক্টটোৱে ইট উইল প্ৰভাইড এক্সপ'জাৰ টু লেটেষ্ট ইজৰাইলী টেকন'লজি, যাৰ জৰিয়তে আছামৰ এগ্ৰিকালচাৰেল আৰু হৰ্টিকালচাৰ
এগ্ৰিকালচাৰেল এক্টিভিটিসমূহৰ বুষ্ট আপ কৰাৰ ক্ষেত্ৰত খুব ছিগনিফিকেণ্ট ৰোল প্লে কৰিব বুলি বিশ্বাস কৰা হৈছে আৰু কুৱেশ্যন নম্বৰ 70 জিকে পৰ্চনটোৰ অন্তিমটো কুৱেশ্যন তথা এই পাৰ্টিকুলাৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন ইয়াত সুধিছিল যে নৰেন্দ্ৰ মোদী আমাৰ PM তেওঁ খুব ৰিচেণ্টলি কিছু ঘণ্টাহে একচুৱেলি ঘণ্টাৰ পূৰ্বে এখন ব্ৰিজৰ ষ্ট'ন লে কৰিছে থ্ৰু ভিডিঅ' কনফাৰেন্স যিখন ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰিজ হ'ব বুলি গণ্য কৰা হৈছে চ' সেইখনে কোন দুটা জেগাত কানেক্ট কৰিব সুধিছিল আৰু সেইটো হৈছে আমাৰ অসমৰ ধুবুৰী আৰু মেঘালয়ত অৱস্থিত ফুলবাৰী এই দুটা জেগাক কানেক্ট কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন বিশেষ ব্ৰিজ নিৰ্মাণ কৰাৰ প্ৰকল্প লোৱা হৈছে যিটোৰ লেংথ হ'ব প্ৰায় 19.282 কিলোমিটাৰ চ' এই ব্ৰিজখনৰ কমপ্লিশ্যন 2026-27 ভিতৰত হোৱাৰ আশা কৰা হৈছে যিটোৰ জৰিয়তে ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ যি ডিষ্টেঞ্চ যিটো প্ৰায় 200ৰ পৰা 250 কিলোমিটাৰ ডিষ্টেঞ্চটো 19-20 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ টাৰ্গেট লোৱা হৈছে আৰু এইখনেই হ'ব যেতিয়া কমপ্লিট হ'ব সেইখনেই ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰিজ হ'ব বুলি গণ্য কৰা হৈছে So that will option B is the correct answer. So ইয়াৰ জৰিয়তে আমি এই ভিডিঅ'টোৰ সমাপ্ত ঘটাইছো পাৰ্ট 1ৰ নেক্সট কুৱেশ্যন 71ৰ পৰা 125 লৈকে আমি নেক্সট পাৰ্টটো আলোচনা কৰিম সেইটো ভিডিঅ' অতি সোনকালে আপোনালোকৰ বাবে উপলব্ধ হ'ব। So চাই থাকিবলৈ নাপাহৰিব ই কুঁহিপাত। Thank you.